কৃষ্ণ সভা মধ্যে নারায়ণে দক্ষ কমতাইল ও রাম ও শুনা প্রজাপতি কহ হবে বিদ্যমান মহাজন হুয়া হুয়া কিহক অজ্ঞান যিটো ব্রহ্মা বিষ্ণু মহেশ্বর তিনি রূপ নাহিকে অন্তরিতু আমার স্বরূপ ও রাম মায়াক আশ্রয় করি ধরতি দে কহিল স্বরূপ ইয়াত নাহিকে হন্দে ও রাম জগতর সৃষ্টি স্থিতি সংহার নিদানে ব্রহ্মা হর বিষ্ণু তিনি নাম ধরু ভিন্নে একে শুদ্ধ ব্রহ্মময় আত্মা জগতৰ মোট ভেদ কৰি হানছে পথ নৰকৰ মহন্তে নেদেখে মত খেনিকয় অন্তৰ যেন হস্ত পদ ভিন্ন নুহি পুৰুষৰ তিনিৰ হৰিৰ যিটো অভেদ নকৰয় ও মই প্ৰজাপতি আৰু শংকৰ
ত্রিতয় ও এ ও অহিতু পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয় দুৰ্লভ মুকুতি অনায়ক তমি লয় ও ও এ কৃষ্ণ। মহাঋষি মৈত্ৰেয়ই বিদুৰক কৈছে যে ভগৱন্তৰ কৃপাত প্ৰজাপতি দক্ষই পুনৰ যজ্ঞ কৰিল। সভাৰ মাজত ভগৱন্ত নাৰায়ণে দক্ষ প্ৰজাপতিক মাতি আনি কৈছে যে হে প্ৰজাপতি, মই কওঁ শুনা, তুমি মহাজন কিন্তু অজ্ঞানত ডুবি আছা। তুমি প্ৰজাপতি অৰ্থাৎ প্ৰজাৰ পালনকৰ্তা, মহাজ্ঞানী, তথাপিও তোমাৰ অজ্ঞান আছে, তুমি অজ্ঞানত ডুবি আছা। মই কওঁ যে যিজন ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ, এই যে তিনিওজন দেৱতা, আচলতে তিনিওজন মোৰে অংশ, মোৰ ৰূপ, মোৰ পৰাই তিনিওজনৰ উৎপত্তি হৈছে। সমস্ত চৰাচৰ মোতে আছে, ভগৱন্তই কৈছে। মই আৰু তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই। মায়াক আশ্ৰয় কৰি মই এই তিনিটা ৰূপ ধাৰণ কৰোঁ। কিহৰ কাৰণে? সৃষ্টি, পালন আৰু প্ৰলয়ৰ কাৰণে। অৰ্থাৎ ব্ৰহ্মাৰূপে মই জগত সৃষ্টি কৰোঁ, সৃজনা কৰোঁ। বিষ্ণুৰূপ লৈ মই পালন কৰোঁ আৰু ৰুদ্ৰৰূপে সংহৰণ কৰোঁ। এই তিনিটা কাৰ্য তিনিজন দেৱতাৰ ৰূপ লৈ ভগৱন্তই কৰে। অৰ্থাৎ সবাৰো মূল হ'ল কৃষ্ণ নাৰায়ণ, তেওঁ পৰম পুৰুষ, পৰমাত্মা, তেওঁৰ অংশ তিনিওজন। আৰু এই জগত সৃষ্টি, স্থিতি আৰু সংসাৰ কৰাৰ কাৰণে ব্ৰহ্মা, হৰ আৰু বিষ্ণু, এই তিনিটা নাম মোৰ। হে প্ৰজাপতি, মই সমস্ত জগতৰ আত্মা। ভগৱন্তই কৈছে দক্ষ ৰাজাক যে সমস্ত জগতৰ পৰমাত্মা হ'ল মই শুদ্ধ ব্ৰহ্ম। যিজনে মোক নিচিন্তে মোৰ নাম নলৈ সেইজন নৰকগামী হয়। যিজনে মোৰ নাম কীৰ্তন নকৰে, মোক স্মৰণ নকৰে, মোৰ নাম শ্ৰৱণ কীৰ্তন নকৰে, তেওঁ নৰকগামী হয়। মহন্তসকলে সদায় মোক স্মৰণ কৰে। এই সমস্ত জগতত ময়ে আছো, সকলো মোৰ অংশ। যেনেদৰে এই যিটো শৰীৰ, এই শৰীৰটোৰ নানান অংগ আছে, হাত, ভৰি, চকু, কাণ, নাক, সকলো আছে। গতিকে সকলোৰে সমষ্টি সকলোখিনি লগ হোৱাৰ পিছতে এইটো এটা শৰীৰ পূৰ্ণতা পাইছে। ঠিক তেনেদৰে ভগৱন্তই কৈছে যে এই সমস্ত চৰাচৰ সকলো মোৰ অংগ, সকলো দেৱতাবিলাক মোৰ অংশ, সকলো লগ হৈ মই এটা পূৰ্ণ, মই পৰম ব্ৰহ্ম।
এইসকল মোৰ অংশ। সেইকাৰণে সাধু সন্তসকলে ভকতসকলে মোক চিন্তা কৰে। কাৰণ যদি আমি ভগৱন্ত কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁ, তেওঁক স্মৰণ কৰোঁ, তেতিয়া আমি সমস্ত দেৱতাক স্মৰণ কৰাৰ ফলটো পাওঁ, যিহেতুকে সমস্তবিলাক তেওঁৰে অংশ। আৰু যিজনে এনেদৰে তিনিওজন দেৱতাৰ মূল হিচাপে মোক চিন্তা কৰে, তেওঁৰ পুৰুষাৰ্থ সিদ্ধি হয়। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ, এই চাৰি পুৰুষাৰ্থ সিদ্ধি হয়। পৰম দুৰ্লভ মুক্তি মহাসুলভতে পায়। মুক্তি যদিও দুৰ্লভ, কিন্তু ভকতজনে পৰম আনন্দ মনে অতি অপ্ৰয়াসে কোনো কষ্ট নোহোৱা কৰিয়ে সেই দুৰ্লভ মুক্তিকো হাততে পায়। কিয় পায়? ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন ভক্তিৰ মাধ্যমত। ৰাম সভা সদ বৰ্গ শুনায়াৰিকে দক্ষ প্ৰজাপতি কদিলন্ত উপদেশ। হে মাধৱৰ উপদেশে দক্ষৰ সন্তোষ, অৰ্চিলা কৃষ্ণক দূৰ কৰিলন্ত দোষ। ও ৰাম সমৰ্পিলা মাধৱত দক্ষে ক্ৰুতুৰাজ, অভেদে পুজিলা য়ান দেৱতা সমাজ। দক্ষৰ মিলিল ব্ৰহ্ম জ্ঞান নিৰন্তৰ, শংকৰক ব্ৰহ্ম ভাৱে পুজিলা বিস্তৰ। সমৰ্পিলা যজ্ঞ মাধৱক সমৰ্পিয়া, দিলন্ত দক্ষিণা ব্ৰাহ্মণক সন্তোষিয়া। পাছে অৱভূত স্নান কৰি প্ৰজাপতি, বিসৰ্জিলা মাধৱত কৰিয়া প্ৰণতি। আনু দেৱ গন্ধৰ্ব কিন্নৰ বিদ্যাধৰ, নিৰন্তৰে সম্বৰ্ধনা কৰিলা বিস্তৰ। দেৱগণে দক্ষৰ সাধিয়া মনোৰথ, বিমানত চৰি গৈলা চলিলন্ত স্বৰ্গপথ। এহি মতে ক্ৰুতুৰাজ ভৈলা সমাপতি, প্ৰাণৰ বিয়োগ হতি দেৱী কৰি লন্তি। সমস্ত সভাসদ সকলোক সহিতে প্ৰজাপতি দক্ষক এই উপদেশখিনি দিছে ভগৱন্তই। ঈশ্বৰৰ উপদেশত দক্ষ প্ৰজাপতিৰ আনন্দ লাগিল, কৃষ্ণক অৰ্চনা কৰিল, অৰ্চন কৰিল, স্তুতি কৰিল। সমস্ত যজ্ঞ ভগৱন্তৰ নামতে সমৰ্পণ কৰি দিলা। সমস্ত দেৱতাবিলাকক দক্ষই প্ৰণাম কৰিল। দক্ষৰ ব্ৰহ্ম জ্ঞান প্ৰাপ্তি হ'ল কৃষ্ণৰ কৃপাত। আৰু শংকৰকো, শংকৰ দক্ষৰ জোৱাই, সতীৰ স্বামী, শংকৰকো ঈশ্বৰ জ্ঞান কৰি, ব্ৰহ্ম জ্ঞান কৰিয়ে দক্ষই সেৱা কৰিল। যজ্ঞ সমাপ্ত হ'ল। সাধুসকলক দান দক্ষিণা দি দক্ষৰ প্ৰজাপতি স্নান আদি কৰি আহিল, সভা বিসৰ্জন দিলে। সকলোবিলাকক সম্বোধনা কৰিল আৰু দেৱতাসকলে দক্ষক প্ৰশংসা কৰি নিজৰ নিজৰ ঠাইত গুচি আহিল। এই যে দক্ষৰ যজ্ঞত সতী প্ৰাণ ত্যাগ কৰি আছিল, ইয়াৰ আগত হয়তো যিসকল ভাগৱতী আছিল তেওঁলোকে কৈছে কাহিনীবিলাক। সতী কি কৰিল যে দক্ষৰ যজ্ঞত সতীৰ প্ৰাণ ত্যাগ হ'ল, দেহ ত্যাগ কৰিল, পুনৰ
হেমবন্ত গৃহে জন্মগ্রহণ করিলে হিমালয়ের কন্যা স্বরূপে মেনকার গর্ভত হেমগিরির ঔরসত সতী দেৱী জন্ম হল। আৰু এই জন্মটো তেওঁ শংকৰক স্বামীৰূপে মানে চিন্তা কৰি আছে। নাম আছে পাৰ্বতী। সতীৰ পৰা পাৰ্বতী নাম হল। আৰু শংকৰক ভজনা কৰি থাকিল। হে ৰাম ঋষিনী গদতি শুনা কহ সমুদায়ী অদ্ভুত কথা মহিমাৰ পাৰ নাই। অদক্ষ প্ৰজাপতিৰ যজ্ঞৰ বিধ্বংসন ভগৱন্ত শংকৰৰ চৰিত্ৰ শোভন ত্ৰিদশ দেৱৰ পুৰোহিত বৃহস্পতি তান শিষ্য উদ্ধৱ একান্ত মহামতী মাধৱৰ সখী সৰ্ব সাধুৰ সন্মত মহাভাগৱত কৃষ্ণ দেৱত নিৰত। ও ৰাম তান মুখে হইলা মোৰ কথাৰ শ্ৰৱণ পৰম ঈশ্বৰ হৰি হৰ গুণগণ। এ ৰাম পাতকী হব ইটো কৰয় পবিত্ৰ কৃষ্ণ গুণে মিশ্ৰ হতি শংকৰ চৰিত্ৰ। ও ভাগ্যেহে শুনিলৈ তো কথা বিপৰীত কৰিল সকলে তাক তোমাত বিদিত। এইটো কথা শ্ৰৱণে বিস্তৰ ফল হয় ধৰ্ম অৰ্থ কাম মোক্ষ বাঢ়ে যশস্য। জীৱানীতে শুনে এক মনে শুনে অ শুনাবয় অকৌটি জনমৰ হিতু পাতক বঞ্চয়। মৈত্ৰেয় ঋষি কৈছে যে ভগৱন্তৰ এই অদ্ভুত লীলা কথা, এই মহিমাৰ শেষ নাই। ইয়াতে শংকৰৰ চৰিত্ৰৰ কথা কৈছে, দক্ষ প্ৰজাপতিৰ আত্ম অহংকাৰৰ কথা কৈছে, সতীৰ প্ৰাণ ত্যাগৰ কথা কৈছে, এগৰাকী স্ত্ৰী। এই কাহিনীটো যিটো কৈছে আমাক দক্ষ যজ্ঞৰ কথাখিনি, ইয়াতে বুজাইছে আমাক আচলতে সাধাৰণ মানুহক এগৰাকী স্ত্ৰীৰ কাৰণে তেওঁৰ স্বামী যে পৰম ঈশ্বৰ ভজনীয়, এই কথাখিনি আমাক বুজাইছে। নিজৰ স্বামীৰ নিন্দা শুনি শংকৰৰ ভাৰ্যা সতী প্ৰাণ ত্যাগ কৰি দিছে পিতৃৰ আগত। অৰ্থাৎ স্বামীতকৈ শ্ৰেষ্ঠ উত্তম পুৰুষ আৰু কোনো নাই স্ত্ৰীৰ কাৰণে, পতিব্ৰতা স্ত্ৰীৰ কাৰণে। এই জ্ঞানবিলাক দিছে। এই যি কথা, এই কথাবিলাক মৈত্ৰেয় ঋষি বিদুৰক কৈ আছে আৰু কৈছে যে হে বিদুৰ, মই ক'ত শুনলো তিনিও লোকৰ এই দেৱতাসকলৰ গুৰু হ'ল বৃহস্পতি। বৃহস্পতি গুৰুৰ পৰম প্ৰিয় শিষ্য হ'ল উদ্ধৱ মহন্ত, কৃষ্ণৰ একান্ত সেৱক, পৰম ভক্ত আৰু কৃষ্ণৰ মিত্ৰ সখী মহাসাধু। তেওঁৰ লগত মই ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ মুখৰ পৰা এই কথাবিলাক শুনিছোঁ। এই পৰম ঈশ্বৰ ভগৱন্ত হৰি আৰু হৰ তেওঁলোকৰ এই মহিমাবিলাক শুনা পাইছোঁ আৰু তোমাক ক'লোঁ।
যি কথাত মহা পাপবিলাকো ভস্ম হয়। এই সতী আৰু শংকৰৰ চৰিত্ৰত কৃষ্ণৰ গুণ নাম ইয়াতে মিলি আছে, অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ কথাও আছে ইয়াত। গতিকে মহাভাগ্য এই কথাখিনি মই শুনি তোমাক ক'লোঁ। মই যিমতে শুনি আছিলোঁ তোমাকো সেইমতে ক'লোঁ। এই কথা শ্ৰৱণত কিন্তু মহাফল আছে। কি ফল? ধৰ্ম অৰ্থ কাম মোক্ষ যশ মান সন্মান সকলো বৃদ্ধি হয়। যিজনে সদায় শুনে শুদ্ধ মনে বা শুনৈ, সেইসকলৰ কৌটি জনমৰ পাপবিলাক কি হয়? ভস্ম হয়। এই বুলি মৈত্ৰেয় ঋষি বিদুৰৰ আগত কৈছে। অ ৰাম শুনা সভা সদয়িটো কথাৰ যুগুতি, সতীৰ চৰিত্ৰ এহি মানে সভাপতি, অৰচিল পয়াৰ আত্মবুদ্ধি অনুহাৰে, অল্প বুদ্ধি বুলি দখনে দিবায়ামাৰে, ভাগৱতে শাস্ত্ৰ ক্ষীৰ সমুদ্ৰ পৰাই, ৰাম আক কোনে মথি বাক পাৰে সমুদায়, অৰাম ঈশ্বৰৰ নৱবিধ ভক্তি ৰত্নময়, জ্ঞান কৰ্ম যোগে তপৰত্ন প্ৰকাশয়, হেনয়দভূত শাস্ত্ৰ দুৰ্লভ লোকৰ, তাৰ কিছু কথা চয় ৰচিল সুন্দৰ, তাৰ দোষা দুখ মোক ক্ষমা অকৰি অক, এ কৃষ্ণ কথা শুনি শান্ত মন অহুয়ক পদকৰ্তা কলাপ চন্দ্ৰ দিজে কৈছে, হে সভাসদসকল, ইয়াতে এই সতীৰ চৰিত্ৰ সমাপ্তি কৰিম। ময়ো মোৰ নিজৰ বুদ্ধি অনুসাৰে এই কথাখিনি মূল ভাগৱতৰ পৰা দিলোঁ আনি। অল্প বুদ্ধি বুলি মোক দোষ নিদিবা, কাৰণ ভাগৱত শাস্ত্ৰ সাগৰৰ সমান গম্ভীৰ গহীন। গতিকে এই শাস্ত্ৰ মন্থন কৰা অত্যন্ত কঠিন, সহজ নহয়। গতিকে ভাগৱত মন্থন কোনে কৰে? ইমান কঠিন। ইয়াতে পৰম অমূল্য ৰত্ন আছে 9বিধ। সাগৰত যেনেদৰে মহা মূল্যৱান ৰত্ন থাকে, এই ভাগৱত শাস্ত্ৰকো সাগৰ বুলি কৈ পদকৰ্তাই কৈছে ইয়াত 9বিধ অমূল্য ৰত্ন আছে। যিজনে ৰসত চতুৰ, কৃষ্ণ ভক্তি পৰায়ণ, হৰিনাম শ্ৰৱণ কীৰ্তন কৰে, শুদ্ধ মনে কৃষ্ণৰ চৰণতে শৰণ লৈ কৃষ্ণকে নিত্য ভজে, সেইজনেহে এই 9বিধ ৰত্ন এই মহাসাগৰৰ পৰা তুলি আনে। 9বিধ ৰত্ন মানে 9বিধ ভক্তি, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন দাস্য সুখিত্ব পদসেৱন আত্মনিবেদন, এই যিবিলাক ভক্তি এই মহাভাগৱততে আছে। ইয়াতে সমস্ত জ্ঞান কৰ্মযোগ তপ জপ সকলোবিলাক আছে। গতিকে এইহেন মহাসূৰ্য শাস্ত্ৰ পৰম দুৰ্লভ
যাৰ মনত ভগৱন্তৰ প্ৰতি ভক্তি নাই সেইজনে এই দুৰ্লভ অমৃতময় কৃষ্ণ কথা পান কৰাৰ পৰা বঞ্চিত হয়। যাৰ অন্তৰত ভক্তি আছে ভগৱন্তৰ প্ৰতি সেইজনেহে এই অমৃতময় কথা শ্ৰৱণ কীৰ্তন কৰবা পাৰে। সেইকাৰণে কৈছে যে মোক যদি কিবা ইয়াৰে আগ পিছ বৰহৰুতা হৈ আছে মোক ক্ষমা কৰা। কৃষ্ণ কথা শুনি কেৱল সকলোৱে শান্তি লোৱা। অৰ্থাৎ শাস্ত্ৰই কি কৈছে ভাগৱতে পদকৰ্তাই কৈছে যে ইয়াৰ যদি কিবা আগ পিছ বৰহৰুতা আছে এইবিলাক এৰা, ইয়াক লৈ বাদ বিদণ্টা কৰি কোনো লাভ নহ'ব। আমাক কি কৰাৰ কথা কৈছে যে কেৱল কৃষ্ণ কথা শুনা, শ্ৰৱণ কীৰ্তন কৰা আৰু বিশ্বাস কৰা। তেতিয়া মন প্ৰাণ মনত শান্তি হ'ব, মন প্ৰাণ জোৰ পৰি যাব। পদকৰ্তাই কৈছে যিখিনি কথা মই দিলোঁ সকলো মই ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণত সমৰ্পণ কৰি দিলোঁ। কিয় দিলোঁ? এইখিনি মোৰ কথা নহয়, এইখিনি ভগৱন্তৰ কথা। তেওঁ আমাক দিছে ঈশ্বৰৰ কথা। বৰষুণৰ পানী যদি গংগাত পৰে তাক কোনোবাই মানে তাৰ অন্তৰটো, তাৰ যিটো পাৰ্থক্য বৰষুণৰ পানী আৰু গংগাৰ পানী এক লগ কৰি দিয়াৰ পাছত কোনোবাৰ ক্ষমতা আছে নাকি, শক্তি আছে নাকি তাক আৰু ভাগ ভাগ কৰি বেলেগ বেলেগ কৰি দিব পাৰিব নাকি? বোলে এইখিনি বৰষুণৰ পানী এইখিনি গংগাৰ পানী, নৰে। পদকৰ্তাই কৈছে মই দিয়া কথা হ'লেও এইখিনি কৃষ্ণ কথা, ইয়াত লাভ আছে। এই কথা শ্ৰৱণ কীৰ্তনত মনুষ্যৰ লাভ আছে। ও ৰাম নম হৰি হৰ নিৰঞ্জন নিৰাকাৰ নমো স্থূল সূক্ষ্ম ব্ৰহ্ম জগত আধাৰ ও নমো নমো নিৰ্গুণ নিবিৰ গুণাম্বিত সৃষ্টি স্থিতি সংহাৰ যাহাৰ ইংগিতত দনুজমৰ্দন নমো জগত বন্দন ভকত অভয় দাতা নমো জনাৰ্দন নম চিদানন্দ সৰ্বানন্দ ঘনশ্যাম নম পূৰ্ণানন্দ লক্ষ্মীনাথ পূৰ্ণ কাম জ্ঞানে বা অজ্ঞানে ভাল মন্দে বিচৰিলো দুষ্ট হুত তোমাত অৰ্পিলো মই অল্প মতি তজু ভকতি বিহীন অকাল সৰ্প ভয়ক চিন্তিয়া হৈল ক্ষীণ ও ৰাম। হে ভগৱন্ত প্ৰভু, হে পৰম ব্ৰহ্ম, সমস্ত জগতৰ আধাৰ শক্তিটো তুমিয়ে মূল। সৃষ্টি স্থিতি সংসাৰ যাৰ ইংগিতত হৈ আছে ভগৱন্তক পদকৰ্তাই স্তুতি কৰি কৈছে যাৰ যে তোমাৰ ইংগিতত জগত সৃজন হৈ আছে, প্ৰজা সৃজন হৈ আছে, তুমি পালন কৰি আছা আৰু সংহৰণ কৰি আছা, সকলো তোমাৰেই ইচ্ছা। হে জগত বন্দনীয় ভগৱন্ত জনাৰ্দন, ভকতৰ কল্যাণকাৰী, হে লক্ষ্মীনাথ, জ্ঞানে বা অজ্ঞানে মই যিখিনি তোমাৰে কথা ইয়াতে দিলোঁ, তুমি মোৰ প্ৰতি সন্তুষ্ট হোৱা, মই সমস্ত তোমাৰ চৰণত সমৰ্পণ কৰি দিলোঁ। মই অল্পমতি, মোৰ ভক্তিও নাই তোমাৰ প্ৰতি। কাল সৰ্পৰ ভয়ত, মৃত্যুৰ ভয়ত মই তোমাক পাহৰি গৈছোঁ, আকুল হৈ আছোঁ বিষয়ৰ চিন্তাত। তাতে আৰু ধন জন কাম ক্ৰোধ মোহ লোভ বিষয় বাসনা, সতী সন্তানৰ চিন্তা, ভাৰ্যাৰ চিন্তা, স্বামীৰ চিন্তা, ঘৰ দুৱাৰৰ চিন্তা,
এইবিলাকৰ মায়াত পৰি পাগলৰ নিচিনা হৈ আছো। হে ভগৱন্ত চক্ৰপাণি প্ৰভু, মোক ৰক্ষা কৰা। মই দিনহীন, মোৰ একো নাই। গতিকে দিনহীন বুলি জানি তুমি মোক তোমাৰ চৰণত স্থান দিয়া। মই তোমাৰ চৰণ পদ্মতে আশ্ৰয় লৈছো। হে ভগৱন্ত, মোক ৰাখা। তুমিতো ভকত বৎসল। এই বোলে কলাপ চন্দ্ৰ দিছে ভগৱন্তক স্তুতি কৰি আমাক কৈছে, হে জ্ঞানীসকল, এই ভগৱন্তৰ কথা সমস্তজনে শ্ৰৱণ কীৰ্তন কৰা। কৃষ্ণ কথাক অনাদৰ নকৰবা, আদৰ কৰা। যে এই কথাখিনি মই দিছোঁ, ভাগৱতত নানানজন অনুবাদক আছে। কেৱল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনে নহয়, কলাপ চন্দ্ৰ দিছ, গোপাল চৰণ, অনিৰুদ্ধ কায়স্থ, অনন্ত কণ্ডলী আদি কৰি বহুজন আছে। সেইকাৰণে পদকৰ্তাই কৈছে যে মোৰ পদ বুলি অনাদৰ নকৰবা। মৌ মাখিবিলাক অতি ক্ষুদ্ৰ, তেওঁলোকে নানান ফুলৰ পৰা মৌ সংগ্ৰহ কৰি আনি মৌচাক তৈয়াৰ কৰে, আৰু সেই মৌবিলাক আমি খাওঁ। আমি মৌ খাওঁতে কওঁ নাকি, মৌখিনি খাই আমি গম পাওঁ নাকি যে এইটো অমুক ফুলৰ পৰা তৈয়াৰ হয় মৌ, এইখিনি অমুক ফুলৰ পৰা তৈয়াৰ হয় মৌ? কোনোবাই পাৰে নাকি ক'বা? নৰে। মৌ মৌৱে। কিন্তু সেই মৌখিনি তৈয়াৰ কৰোঁতে নানান ফুলৰ ৰেণু সংগ্ৰহ কৰিব লগা হয় মৌ মাখিবিলাকে। আমি কেৱল মৌহে খাওঁ, আমিতো ফুলৰ বিচাৰ নকৰোঁ। ঠিক তেনেদৰে তেওঁ কৈছে পদকৰ্তাই যে তোমালোকে ভাগৱতৰ পৰা কৃষ্ণ কথা অমৃত ৰস পান কৰা। কেৱল কোনে দিছে, কোনে কি কৰি আছে ইয়াতে, এইবিলাক বিচাৰ কৰাৰ কোনো প্ৰয়োজন নাই। কেৱল কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা। পদকৰ্তাই কৈছে ময়ো মৌ মাখিৰ নিচিনা। এই পদবিলাক মৌ সদৃশ। যদি কোনোবা মূৰ্খ অজ্ঞানীবিলাকে ইয়াক আদৰ নকৰে, সেইসকলক লগি মোৰ দুখ নাই। কাৰণ অজ্ঞানীতো ইয়াৰ মূল্যটো বুজিয়ে নাপায়। যিজন অজ্ঞানী তেওঁতো ভাগৱতৰ মূল্য বুজি নাপায়, তেওঁ কি আদৰ কৰিব? তেওঁৰ প্ৰতি মোৰ দুখ নাই। কিন্তু মহন্তবিলাকে যদি অনাদৰ কৰে তেতিয়াহ'লে মোৰ দুখ লাগে। আৰু মহন্তসকলে জানেও, সেইকাৰণে তেওঁলোকে যিজন মহন্ত কৃষ্ণ ভক্ত তেওঁলোকে অনাদৰ নকৰে। সেইকাৰণে সাৱধান মনে সকলোৱে কৃষ্ণক স্মৰণ কৰা, যাতে পৰলোকত যমৰ যাতনা ভুঞ্জিবা নালগে। তাৰ নিমিত্তে সদায় ঈশ্বৰ কৃষ্ণৰ চৰণত সেৱা কৰা, তেওঁকে ভজা। হে কৃষ্ণ গুণ নাম কৰ্ণে কৰি শ্ৰৱণ, ডাকি কৃষ্ণ বোলা সাধা আত্ম প্ৰয়োজন। ও ও যে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণনাম সকলোৱে কাণ ভৰি শুনা, শ্ৰৱণ কৰা, আৰু মুখেদি কৃষ্ণ কৃষ্ণ বোলা। সকলোৰে আত্মপ্ৰয়োজন, নিজৰ নিজৰ মনৰ বাঞ্ছাবিলাক পূৰণ হ'ব। ভগৱন্তই সমস্তকে কৃপা কৰিব। সকলোৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা, কৃষ্ণক স্মৰণ কৰা। ইয়াতে চতুৰ্থ স্কন্ধৰ সতীৰ চৰিত্ৰ সমাপ্তি কৰিম। এতিয়া ধ্ৰুৱৰ চৰিত্ৰ। ও ৰাম জয় নমো নাৰায়ণ সৰ্ববিঘ্ন বিনাশন, ভকত বৎসল দয়াময়, যাৰ অংশে অৱতৰি এ নানাবিধ মূৰ্তি ধৰি সৃষ্টি স্থিতি কৰন্ত প্ৰলয়,
ও ৰাম নমো নমো ভগৱন্ত অনাদি অনন্ত সন্ত হে নিত্য নিৰঞ্জন নিৰাকাৰ তজু দুই চৰণতে পৰি পৰি দণ্ডৱতে কৰ কৌটি কৌটি নমস্কাৰ। হুয়ক প্ৰসন্ন স্বামী তোমাৰ চৰিত্ৰই আমি অমূঢ় হুয়া চাও বৰ্ণাই বাক মাতৃৰ কোলাত বহি যেন আকাশৰ শশী শিশু হাত মেলে ধৰি বাক সেহি ভাবে ময় মূঢ় এইটো ভাগৱত গুঢ় অনুবুজ অৰ্থ তত্ত্ব নিশেষ বৰ্ণাই বাক আৰম্ভিল চৰণে শৰণ লৈল প্ৰভু মোক দিয় উপদেশ স্বয়ম্ভু মনুৰ বংশ সাক্ষাতে বিষ্ণুৰ অংশ ধ্ৰুৱৰ চৰিত্ৰ কথাহাৰ কৃষ্ণ পাদ পদ্ম সেৱী শ্ৰী বিষ্ণু ভাৰতী কবি পদবন্ধে কৰিব প্ৰচাৰ ও ৰাম মহন্ত হবক প্ৰতি কৰ জোৰে কৰোণতি পদ তদুখন যদি থাকে অৰ্থৰ শাস্ত্ৰ কচাই কবিতাৰ অভিপ্ৰায়ী বুজি নিন্দা বুলিলা আমাকে ও ধ্ৰুৱৰ চৰিত্ৰৰ আৰম্ভণিতে পদকৰ্তা শ্ৰী বিষ্ণু ভাৰতীদেৱে ভগৱন্তক স্মৰণ কৰি কৈছে হে ভগৱন্ত নাৰায়ণ তোমাৰ জয় হওক যাৰ নাম লোৱাৰ লগে লগে সমস্ত বিঘ্নিবিলাক দূৰ হয় বিনাশ হয় ভগৱন্ত ভকতবৎসল দয়াময় যাৰ নানান অৱতাৰ আছে অংশ অৱতাৰ নানান ৰূপ লৈ ভগৱন্তই জগত সৃষ্টি স্থিতি পালন কৰি আছে প্ৰলয় কৰি আছে দুষ্টক দমন কৰি শান্তক পালন কৰি আছে এই হেন পৰম পুৰুষ পৰম ঈশ্বৰ ভগৱন্ত হে প্ৰভু তুমি অনাদি অনন্ত তুমি পৰম সন্ত নিত্য নিৰঞ্জন নিৰাকাৰ হে ভগৱন্ত তোমাৰ চৰণত কৌটি কৌটি প্ৰণাম তোমাৰ চৰণত কৌটি কৌটি দণ্ডৱতে নমস্কাৰ হে ভগৱন্ত যে তুমি মোৰ প্ৰতি প্ৰসন্ন হোৱা মই যদিও মূৰ্খ অজ্ঞানী তথাপিও তোমাৰ চৰিত্ৰ বৰ্ণনা কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰোঁ যেনেকৈ শিশু এটাই মাকৰ মাতৃৰ কোলাত বহি আকাশক লগি হাতখন মেলে জন্তু আনাৰ কাৰণে গতিকে মোৰো এই একে অৱস্থা বাওনা হৈ চন্দ্ৰক হাত মেলি আছোঁ তাৰ মানে কি কৈছে যে এই ভাগৱত মহাগূঢ় শাস্ত্ৰ মহাতত্বৰ শাস্ত্ৰ ইয়াৰ তত্ত্ব বুজাটো ইমান সহজ নহয় তথাপি হে প্ৰভু তোমাৰ চৰণত মই শৰণ লৈছোঁ মোক উপদেশ দিয়া তুমি হৃদয়স্থিত হৈ তুমি হৃদয়ত থাকি আমাক উপদেশ দিয়া যাতে আমি তোমাৰ গুণ কীৰ্তন প্ৰচাৰ প্ৰসাৰ কৰি থাকোঁ যাতে তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকোঁ তুমি এইখিনি মোক কৃপা কৰা আৰু হৈও যদি ভগৱন্তই কৃপা নকৰে তেনেহ'লে এই সংসাৰত কাৰো শক্তি নাই ভগৱন্তৰ কথা প্ৰচাৰ কৰা ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা ঈশ্বৰৰ কৃপা লাগিব কৃষ্ণৰ কৃপা নহ'লে কৃষ্ণ কথা ক'ব নোৱাৰি কৃষ্ণ কথা কোনে কয় ভকতেহে কয় ভকতজনেহে হৰি কথা ক'ব পাৰে কাৰণ ভকতজনকেহে ভগৱন্তই কৃপা কৰে ভকতৰ মুখেহে হৰিৰ নাম প্ৰচাৰ প্ৰসাৰ হৈ আছে এই বুলি তেওঁ কৈছে যে স্বয়ম্ভু মনুৰ বংশ সাক্ষাৎ ভগৱন্তৰ অংশ আহি উপস্থিত হৈছিল
সাক্ষাৎ ভগৱন্তৰ ভক্ত উপস্থিত হৈছিল। কোনে? ধ্ৰুৱ। এই ধ্ৰুৱৰ চৰিত্ৰৰ কথা আমাক ক'ব। মহন্তসকলক হাতযোৰ কৰি পদকৰ্তাই প্ৰাৰ্থনা কৰি ধ্ৰুৱৰ চৰিত্ৰৰ কথা তেওঁ আৰম্ভ কৰি দিছে। অ ৰাম শুনা সভাসদ, অ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা। বিদুৰে পুছিলা, অ মৈত্ৰেয়ে কহিলা, মনুৰ বংশ ব্যৱস্থা। হে ৰাম স্বয়ম্ভু মনুৰ দুই পুত্ৰ ভৈলা, সকল গুণে বিশিষ্ট, শ্ৰেষ্ঠ প্ৰিয়ব্ৰত, ধৰ্মত নিৰত, উত্তান পাদ কনিষ্ঠ। হেতু প্ৰিয়ব্ৰতে কুমাৰ কালতে, বিষয় সুখ কতেজি, তপোবনে গয়া নাৰদ কপায়া, কহিল বিষ্ণু কভোজি। কনিষ্ঠ উত্তান পাদ মহাৰায়া, ভৈলা হাত দীপপতি। পুত্ৰবতে ৰাজা পালে, হবে প্ৰজা যেন দুতীশ্বৰপতি। অস্ত্ৰত শাস্ত্ৰত হবাত পাৰ্গত, ত্ৰলৈক্য নাহি উপাম। দেৱ নিজৰত বিষ্ণুত ভকত, যাৰ মহাগুণ গ্ৰাম। হে সভাসদসকল, বিদুৰে স্বয়ম্ভৱ মনুৰ বংশৰ ব্যৱস্থাৰ কথা মৈত্ৰেয় ঋষিক সুধি আছিল। তেওঁ কৈ আছে, কৈছে যে স্বয়ম্ভৱ মনুৰ দুইজন পুত্ৰ, তিনিগৰাকী কন্যা, আকুতি, প্ৰসূতি, দেৱহূতি। আৰু পুত্ৰ দুইজন হ'ল প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰত ডাঙৰ আৰু উত্তানপাদ কনিষ্ঠ, পৰম ধাৰ্মিক। প্ৰিয়ব্ৰত শিশু অৱস্থাতে বিষয় বাসনা ত্যাগ কৰি তপোবনক গুচি যাই নাৰদক লগ পাইছিল, আৰু নাৰদৰ উপদেশত তেওঁ বিষ্ণুক ভজনা কৰি আছিল। গতিকে ৰাজা কোনি হ'ল? কনিষ্ঠজন উত্তানপাদ মহাৰাজা হ'ল সপ্তদ্বীপৰ অধিকাৰী। তেওঁ পুত্ৰৰ নিচিনা প্ৰজাক পালন কৰে। অস্ত্ৰ শাস্ত্ৰ সকলোতে পাৰ্গত উত্তানপাদ ৰাজা। দেৱতা ব্ৰাহ্মণ বিষ্ণু ভক্ত সমস্তকে শুশ্ৰূষা কৰে, সেৱা কৰে। দেশখনৰ নাম হ'ল সপ্তদ্বীপৰ সমান বিশেষ পবিত্ৰ দেশ, তেওঁৰ কুশাৱৰ্ত দেশ। তাৰে এখন নগৰ বৰ্ষেশ্বতীপুৰী, ৰাজাৰ ৰাজধানী। অমৰাৱতীৰ নিচিনা সাক্ষাৎ স্বৰ্গ। ক'ত? গংগা যমুনাৰ সংগমস্থলত। ৰাজাৰ দুইগৰাকী ভাৰ্যা, মহাৰূপৱতী, সুৰুচি আৰু সুনীতি। দুয়ো হুঁচৰিতা গুণে অনিন্দিতা, কুঞ্জৰ ৰাজগমনী। পিনঘ নস্তনী জাতিত পদ্মিনী, কমল দল নয়নী। কায় বাক্য মনে শয়ন ভোজনে,
অ ৰাম উত্তান পাদ নৃপতি সুনীতিত কৰি সুৰুচিৰ সংগে বঢ়ালাই অধিক প্ৰীতি পাছে সুৰুচিৰ এক পুত্ৰ ভৈলা ৰাজাৰ স্নেহ একান্ত আতি দায়াতৰে গণি পঢ়ি তাৰ উত্তম নাম থৈলন্ত দুৰ্ভাগা সুনীতি তাহান্ত নৃপতি পুত্ৰ এক উপাৰ্জিলা সৰ্বাংগে সুন্দৰ দেখি নৃপ বৰ তান ধ্ৰুৱ নাম থৈলা যদি ৰূপে গুণে দুহান্ত সমান তথাপি ৰাজাৰ মতি সুৰুচিৰ আতি ভৈলা আশ কতি দুৰ্ভাগা ভৈলা সুনীতি। দুগৰাকী ভাৰ্যা দুয়োগৰাকী সুচৰিত্ৰবান, খুব সুন্দৰী, জাতত পদ্মিনী, দুয়োগৰাকী সমান দেখাই শুনাই। তথাপিও মহাৰাজা উত্তানপাদে কায় মনোবাক্যে খাওঁতে লওঁতে শুৱতে উঠতে বহতে সকলো সময়তে সুনীতিত কৰি সুৰুচিৰ সংগতেহে বেছিকেন থাকে। এই যে দুগৰাকী ভাৰ্যা সুনীতি আৰু সুৰুচি নাম দুটাতে গম পায় কাই কেনেহেন, কোনগৰাকী ভাৰ্যা কেনে চৰিত্ৰৰ নামত গম পায়। সুনীতি নীতি সম্পন্ন এগৰাকী স্ত্ৰী আৰু সুৰুচি ৰুচি সম্পন্ন এগৰাকী স্ত্ৰী। বিষয় ভোগত মদমত্ত হৈ থকা, ৰুচি সম্পন্ন ভোগবিলাকত আকৃষ্ট হৈ থকা এগৰাকী তিৰোতা আৰু নিয়ম সংযমৰ মাজেদি গৃহস্থ ধৰ্ম পালন কৰা এগৰাকী তিৰোতা। তাহাৰ নামতে গম পায় সুনীতি আৰু সুৰুচি। সুৰুচিৰ গৰ্ভত ৰাজাৰ এটা পুত্ৰৰ জন্ম হ'ল। গণি পঢ়ি নাম থলা উত্তম। সুনীতিৰ গৰ্ভতো ৰাজাৰ পৰা এটা পুত্ৰৰ জন্ম হ'ল, বৰ সুন্দৰ, তাৰ নাম থলাক ধ্ৰুৱ। ৰূপে গুণে দুয়োগৰাকী ভাৰ্যা সমান, তথাপিও সুৰুচিৰ প্ৰতিহে ৰাজাৰ আসক্তি বেছি সুনীতিত কৰি। অৰ্থাৎ মনুষ্য বিষয় লোভী, ভোগ বাসনাত আকৃষ্ট হৈ থাকে। উত্তানপাদ ৰাজাৰ চৰিত্ৰৰ দ্বাৰাই দি আমাক বুজাইছে। আমিয়ে উত্তানপাদ, আমি সুনীতিক ত্যাগ কৰি সুৰুচিৰ সংগত আসক্তি কৰি আছো, বিষয়ত আকৃষ্ট হৈ আছো ঈশ্বৰক ত্যাগ কৰি। এতিয়া কথাখিনি কৈছে, অৰাম দিনে ক উত্তানপাদ মহাৰাজা চক্ৰৱৰ্তী ৰত্ন সিংহাসনে আছা বহি নানা দিশ বিদিশৰ ৰায় ৰাজা ৰাজেশ্বৰ নৃপতিক আশয় পাখি হৈ উত্তম কলে লয়া স্নেহ পাশে বদ্ধ হুয়া শাসন তমাতন্ত মনৰংগে কত হীৰ ঘ্ৰাণ কৰি কত গলা বান্ধি ধৰি বদন চুম্বন্ত মহাৰংগে অ ৰাম সুৰুচিও সেই ঠাই পুত্ৰৰ আনন্দ চাই নৃপতিক আচন্ত উপাসী অ ধ্ৰুৱে শিশু গণ সংগে খেলাই ফুৰন্ত ৰংগে সেই থানে প্ৰৱেশিলাই আহি বাপৰ ভীতিক চাই কিছু কিছু কৰি যাই অ ধ্ৰুৱ গয়া চাপিলন্ত পাখ বাপৰ কোলাক যাইবে অনেক আদৰ পাইব মনে হেন কৰি অভি লাখয় ও এ এ একদিন মহাৰাজা উত্তানপাদ ৰত্নৰ সিংহাসনত বহি আছিল।
নানান দেশ বিদেশৰ ৰাজাবিলাক আহি তেওঁ চক্ৰৱৰ্তী ৰাজাটো তেওঁক সেৱা কৰি আছে, উপাসনা কৰি আছে। ৰাজাই উত্তমক কোলাত লৈ বহি আছে আনন্দমনে। মাজে মাজে পুত্ৰক চুমাও খায় মৰমতে, এনেহেন আৰু মৰম কৰি আছে। আৰু ওচৰত সুৰুচিও আছে। পুত্ৰক মৰম কৰি থকা দেখা পাই ৰাজাই সুৰুচি আনন্দমনে চাই আছে। সেই সময়ত সুনীতিৰ পুত্ৰ ধ্ৰুৱই শিশুসকলৰ লগত খেলা খেলি আছিল। তৎক্ষণাত সেই স্থানত আহিল পিতৃৰ ওচৰত, বাপেকৰ ওচৰত আহি চাইছে। উত্তমক বহি থকা দেখি ধ্ৰুৱৰ মনত ইচ্ছা প্ৰকাশ হ'ল, ময়ো মোৰ পিতাৰ কোলাত বহিম, ময়ো পিতাৰ কোলাত উঠিম, মোকো আদৰ কৰিব, এইটো এটা আশা আছে। শিশু পুত্ৰ খাতৰ ওচৰ পাই পিতৃৰ মুখ কচাই, হাত মেলি শান্ত উঠিবাক, ৰাজা সুৰুচিক ভয় দেখি যেন নেদেখয়, নকৰিলা আশ্বাস ধ্ৰুৱক, কাষত আচন্ত ৰৈ সুৰুচিয় মহাদৈ, আতি গৰ্বে বোলে সৰ্ববাক, দুৰ্ভাগাৰ পুত্ৰ হুই ৰাজাৰ খাতত, তই কেন মতে চাহ উঠিবাক। খাটোৰ ওচৰ পাই, সিংহাসনৰ ওচৰ পাই বাপেকৰ মুখৰ ফালে চাই হাত দুখন মেলি দিছে ধ্ৰুৱই, পিতা মোকো লোৱা। ৰাজাই সুৰুচিৰ ফালে চাইছে। মুচুকুন্দ ৰাজাই কৃষ্ণক কৈছি, যিটো সাৰ্বভৌম সিংহাসনে থাকে সামৰাজে সেৱা কৰে, স্ত্ৰীৰ অধীন হুয়া সিটো প্ৰভু গৃহতে থাকি আমৰে। হে প্ৰভু, তেওঁ চক্ৰৱৰ্তী ৰাজা হলাক কি হ'ল? সমস্তই তেওঁ সেৱা কৰে আৰু ঘৰত অহাৰ পাছত তেওঁ আৰু নিজৰ ভাৰ্যাক সেৱা কৰে, কি লাভ হ'ব? অৰ্থাৎ ভাৰ্যাই যদি কয় উঠ, উঠে, বহে। একে পুত্ৰ দুইজন, একজনক কোলাত লৈ আছে, একজনে হাত মেলি ৰখি আছে পিতা মোক লোৱা, আৰু বাপেকে ভাৰ্যাৰ মুখৰ ফালে চাইছে। কিন্তু তেওঁ ক'ত বহি আছে? ৰাজসিংহাসনত বহি আছে। তেওঁ এগৰাকী চক্ৰৱৰ্তী ৰাজা, গোটেই পৃথিৱীৰ ৰাজা, সপ্তদ্বীপৰ অধিকাৰী। ৰাজাই সুৰুচিৰ ভয়তে ধ্ৰুৱক দেখিও মানে নেদেখাৰ ভাও জুৰি আছে, একো কোৱা নাই, বা ল'ব বা নল'ব। ৰাজাই একো মাতা নাই। কাষত সুৰুচি বহি আছে, মহা গৰ্ব অহংকাৰত ধ্ৰুৱক কৈছে, তই দুৰ্ভাগাৰ পুত্ৰ হৈ ৰাজাৰ খাতত উঠাৰ কাৰণে ইচ্ছা কৰি আছা, কিন্তু তোৰ কোনো পধ্যে সম্ভৱ নহ'ব। তই সুনীতিৰ পুত্ৰ, দুৰ্ভাগাৰ পুত্ৰ, তই এই আসনত তই পিতৃৰ কোলাত বহিব নোৱাৰা। সপত্নী ভাৱতে থাকি ধ্ৰুৱ কবলন্ত ডাকি, শুনা পুত্ৰ বচন আমাৰ, এইটো নৃপতিৰ পাত ৰত্ন সিংহাসন খাত পাত কুমাৰেহে অধিকাৰ, যদ্যপিতো শিশু তই ৰাজাৰ কুমাৰ হ, তথাপিতো নকৰ আৰু ইচ্ছা, জাত মত নজন্মিলি দুৰ্ভাগা তই উপজিলি, এতেকে দুৰ্লভ তোৰ বাঞ্ছা, হে ৰামেভ পুত্ৰ এক কৰ, মোৰ বাক্য মনে ধৰ, তপ কৰি বিষ্ণুক আৰাধ, চিৰকাল ব্ৰত কৰি আনবৰ অনাদৰি, মোৰ পুত্ৰ হৈবে হেন সাধ, যদি হৰি তুষ্ট হন্ত তোক এই বৰ দেন্ত, মোৰ গৰ্ভে উপজহ আহি, কৈল মই স্বৰূপত তেবে তো আসনত বহিবাৰ অধিকাৰ হবি।
এই জন্মত তই আর নুহি কহ অধিকার মিছা ইচ্ছা নকৰ সৱালে অ দুৰ্ভাগাৰ পুত্ৰ হইয়া উঠিবা কচাহ পুত্ৰ ঐৰ পৰা গুচা ভালে ভালে। সপত্নী ভাৱত থাকে। সুৰুচি সপত্নী মানে অৰ্থাৎ নিজৰ সন্তান নহয়, সতিনীৰ সন্তান, এই ভাৱটো আছে। যুৱক কৈছে, হে ধ্ৰুৱ শুনা, এই ৰাজাৰ ৰত্নৰ সিংহাসনত পাট কুমাৰৰহে অধিকাৰ, মুখ্য সন্তানজনৰহে অধিকাৰ আছে, তোমাৰ নাই। তয়ো ৰাজাৰ পুত্ৰ, কৈছে তই শিশু, তয়ো ৰাজাৰ পুত্ৰ হৈ তথাপিও তই মনে দি এইটো কোনোদিনে ইচ্ছা নকৰিবি যে এইখন আসনত যে তই বহিবা পাবি। এইখন আসন তোৰ নহয়। কিয় নহয়? তইতো মোৰ পৰা জন্ম পোৱা নাই। 5 বছৰৰ শিশু একজনক মাতৃ কৈছে, মাকে কৈছে, যদিও সৈতা মাকে কৈছে তই মোৰ পৰা নজন্মিলি, দুৰ্ভাগ্যা শনীতিৰ পৰা তই জন্মিছা, সেইকাৰণে তোৰ এইটো যিটো আশা, এইটো আচলতে তোৰ কাৰণে অতি দুৰ্লভ। এই জন্মত এই আশাটো পূৰণ কোনোদিনে নহ'ব। গতিকে হে পুত্ৰ, এটা কাম কৰ। এইখিনি কিন্তু ভাল উপদেশ দিছে। মোৰ যদি কথা শুনা, তই ঈশ্বৰ কৃষ্ণক আৰাধনা কৰ, তপস্যা কৰ, ব্ৰত কৰ, আৰু ভগৱন্তই সন্তুষ্ট হৈ যদি দেখা দেই অন্য বৰ নলবি, এটাই বৰ লবি যে মোক সুৰুচিৰ পৰা জন্ম দিয়া। এইবাৰ অৰ্থাৎ মোৰ পৰা পুত্ৰ হৈ জন্ম লোৱাৰ কাৰণে তই ইচ্ছা কৰ, ঈশ্বৰক চিন্তা কৰ। যদি ভগৱন্ত সন্তুষ্ট হয় তোক বৰটো দিব, মোৰ গৰ্ভৰ পৰা জন্মিবি, তেতিয়া আসনত বহাৰ কাৰণে অধিকাৰী হবি। কিমান দূৰক লগি ভাবছে। আজিও আমাৰ সমাজত এনেহেন সুৰুচিৰ অভাৱ নাই, বহুত আছে। গতিকে এই জন্মত তই এইটো আশা নকৰবি, মিছা ইচ্ছা, তই দুৰ্ভাগাৰ পুত্ৰ আৰু ইয়াতে উঠাৰ কথা ভাবি আছা, এই বুলি কৈ খেদি দিছে, যা ইয়াৰ পৰা। পদকৰ্তাই কৈছে, হে প্ৰভু ভগৱন্ত, তোমাৰ চৰণ পদ্মত মই বাৰম্বাৰ প্ৰণাম কৰি আছো, মহাপাপতে মগ্ন হৈ আছো, তোমাৰ চৰণত শৰণ লৈছো, হে ভগৱন্ত মোক এবাৰ উদ্ধাৰ কৰা। মোৰ যত অপৰাধ আছে সমস্ত ক্ষমা কৰা, তুমি সমস্ত মনৰ বাঞ্ছাবিলাক পূৰণ কৰা। কি বাঞ্ছা, কি কামনা? তোৱা ভকতৰ যদি সংগীৰ সংগ পাওঁ, তেবে মই ভৈল কৃত্য কৃত্য, তোমাৰ ভকতৰ দাসৰ দাসক পালিও মই ধন্য। ভগৱন্তৰ প্ৰতি এটাই কামনা কৰাৰ কথা কৈছে, কি? নামঘোষাত কৈছে মহাপুৰুষ মাধৱদেৱে, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, হে ভগৱন্ত প্ৰভু, হে দৈৱকী নন্দন কৃষ্ণ, এটা মনৰ বাঞ্ছা আছে, পূৰণ কৰা। কি? ভকতৰ সংগ সদা নুগুচক মুখে তই, সদায় যাতে ভকতৰ সংগ পাওঁ, তোমাৰ নাম যাতে মুখত লৈ থাকোঁ, এইটো কামনাহে তুমি পূৰণ কৰা। এই বুলি শ্ৰী বিষ্ণু ভাৰতীদেৱে ভগৱন্তক স্তুতি কৰি আমাকো কৈছে যে সকলোৱে ৰাম নাম লোৱা, ভগৱন্তই সমস্তৰে কল্যাণ কৰক। সুনীতিৰ খেদ। ৰাম মৈত্ৰেয় বলন্ত শুনা বিদুৰ মহন্ত, সুৰুচিৰ বাক্য ধ্ৰুৱে শুনিয়া চিলন্ত, বাক্য বজ্ৰাঘাতে আতি ভেদিল হৃদয়, শোকে দুখে কুমাৰে দেখন্ত তমময়, উঠ কণ্ঠ শুকাইলা মুখত নাহে মাত, আকাশী সৰগ যেন পৰিলা মাথাত, অ ৰাম অন্তৰ্গতে দহে দেহা, বাক্য নাহে মুখে, তেজিলা নিশ্বাস আতিশয় মন দুখে, দুই হাতে পিহন্ত অৰুণ দুই আখি, ক্ৰোধে হুৰুচিক শান্ত কটাক্ষে নিৰেখি,
পৰখাল সৰ্পক যেন লৰুৰ প্ৰহাৰে ক্ৰোধে হুমা হুমি ফোকাৰ অন্ত বাৰম্বাৰে ও ও এ এ মৈত্ৰেয় ঋষি মহামতী বিদুৰক কৈছে, সুৰুচিৰ কথাখিনি ধ্ৰুৱই শুনি আছে। শুনাৰ লগে লগে বজ্ৰপাত পৰাৰ নিচিনা হ'ল। ইমান দুখ পাইছে, এটা সাধাৰণ বালক কথাখিনি বুজি পাইছে, ভেদিল হৃদয়, অন্তৰ দুহি গৈছে কথা শুনি। কুমাৰে দুখে শোকে তমময় দেখা পাইছে, অন্ধকাৰ দেখা পাইছে, মুখ শুকে গৈছে, একেবাৰে মুখৰ মাত নোহোৱা হৈ গৈছে, উৎকণ্ঠ শুকাই গৈছে, যেন আকাশখন খহি আহি ধ্ৰুৱৰ মূৰত পৰিল। অন্তৰ দুহি গৈছে, বাক্য নোহোৱা হৈ গৈছে, নিশ্বাস ত্যাগ কৰি আছে, মহা দুখ। আৰু চকু দুটা কৈছে দুয়ো হাতে পিহন্ত অৰুণ দুই আখে। অৰুণ মানে চকু দুটা ৰাঙা ৰাঙা চকু, কি সুন্দৰ। হাত দুখন দি পিহি আছে, পিহতে পিহতে ৰাঙা হৈ গৈছে বেছিকে। আৰু অলপ ক্ৰোধ দৃষ্টিত সুৰুচিৰ ফালে চাইছে, অলপ খং হিচাপত চাইছে। তেনেকেন সাপ কৰখাল সৰ্প এখন সাপ আহিল লৰুই দিবা, আমি যদি কোবে দিওঁ সাপেও কি কৰিব, ফনা তুলি ধৰিব। ধ্ৰুৱৰো এনেহেন মানে খং উঠি গৈছে, খঙতে কি কৰে একোতো কবাও নৰে, মহা জোৰে জোৰে হুমা হুমি কান্দি আছে ধ্ৰুৱই। নপান্ত উপায়াতি শোকে দহে মন, পিতৃৰ মুখ কৱাতি শান্ত ঘনে ঘন। অৰাম দেখন্ত নৃপতি তাহিকে কনো বুলিলা, অধিকে ধ্ৰুৱৰ আৰু ক্ৰোধ জ্বলি গইলা। একো উপায় নাপে, দুখে সুখে বাপেকৰ মুখত দেখি চাইছে, পিতাই কিবা কয় না। ৰাজাইতো একো কোৱা নাই, ধ্ৰুৱৰ আৰু খং উঠি গৈছে। কান্দি 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 ধ্ৰুৱ তাৰ পৰা গুচি আহিল, সেই স্থানৰ পৰা মাতৃৰ ওচৰত আহিল। ৰাজায়ো সুৰুচিক একো কোৱা নাই আৰু ধ্ৰুৱকো একো কোৱা নাই, ভয়তে ভাৰ্যাৰ ভয়তে। ৰাজাক কিন্তু সকলোৱে গৰিহণা দিছে, সমাজত যিবিলাক আছিল অন্যান্য সকলোৱে কৈছে কি ৰাজা। ও ৰাম পুত্ৰৰ ক্ৰন্দন শুনি শুনি তি সুন্দৰী, লবৰন্তে গৃহৰ বজাইলা শীঘ্ৰ কৰি। ও নহহে শৰীৰ মোৰ শোকে ফুটে প্ৰাণ, জান্ত কৰি বাপু মোক দেহ সমিধান। অনেক আদৰ ভাৱে শুনি টিপুচন্ত, কান্দন্তে মাতন্তে ধ্ৰুৱে হিনেদন্ত সিদ্ধান্ত। হুমৰি হুমৰি হিতু বচন বিঘাত, হৃদয় দহয় দুখে দুখে নাহে মাত। ও ঘনে ঘনে নিশ্বাসত এজন্ত দুখে আতি, নেদন্ত সিদ্ধান্ত কিছু স্বয়ম্ভুৱ নাতি। পুত্ৰৰ ক্ৰন্দন শুনি শুনুতি সুন্দৰী দাউৰি আহিল ঘৰৰ ভিতৰৰ পৰা, শোকত প্ৰাণ ফুটি যাই আছে। ধ্ৰুৱই কান্দি আছে, মাকে সুধছে বাপু কিয় কান্দি আছা মোক কও। বহুত আদৰ সাদৰ কৰি ধ্ৰুৱক সুধি আছে সুনীতি। ধ্ৰুৱই কেৱল কান্দিয়ে আছে, একো কোৱা নাই, একো সিদ্ধান্ত দিয়া নাই। সুৰুচিৰ সেই যি কঠোৰ বাক্য,
এই কথাই স্মৰণ কৰি আছে। বজ্ৰপাত পৰাৰ নিচিনা হৈছে, অন্তৰ দুহি যাই আছে, মাত নোহোৱা হৈছে, নিশ্বাস ত্যাগ কৰি আছে, কান্দি আছে, কেৱল একো সিদ্ধান্ত দিয়া নাই। ৰাম আখি মুখ মুচি মাৱে কৰন্ত কাতৰ, অকিহক কাণ্ড বাপু কয়ৰে সত্তৰ, তোৰ দুখ দেখন্তে নযায় প্ৰাণ ফুটি, কি কাৰণে জীৱ মই দুৰ্ভাগা পাপিষ্ঠি, লগৰ ছোৱাল হব আছে সেই ঠাই, তাৰা হবে কয় কথা শুনি টিক চাই, শুনিয়ক মাওক শোকৰ যুগুতি, অ ৰাম উত্তমক কলে লয়া আচন্ত নৃপতি। সুনীতি ধ্ৰুৱৰ চকুৰ দুটা মুচিও দিছে, সুধি আছে, বাপু কিয় কান্দি আছা, কিয় কান্দি আছা, মোক কওঁ, তোৰ দুখ দেখাৰ লগে লগে মোৰ প্ৰাণ ফুটি যাই আছে দুখতে। মাকে কৈছে, তই ইমান দুখ পাই আছা, মই কিয় বাচি আছো, কিয় জীয়াই আছো, মই মহাপাপী। এই বুলি মাকে কৈ আছে। লগৰ বন্ধুবিলাকে কৈছে সুনীতিক, হে আই শুনা, ধ্ৰুৱৰ দুখৰ কাৰণটো আমিও কম, যে মহাৰাজাই উত্তমক কোলাত লৈ বহি আছে, তাক দেখি এওঁ ৰাজাৰ ওচৰক লগি যাই হাত দুখন মেলি দিছে। মনত এটাই আশা, মোকো মোৰ পিতাই কোলাত তুলি ল'ব। হাত মেলি খাটত চাহন্ত উঠিবাক, দেখি মহাদৈ কুমাৰক দিলা হাত হাক, অকিহক উঠ হৰা শিশু ৰাজাৰ আসনে, দুৰ্ভাগাৰ পুত্ৰ হেন নমানহ মনে, মোৰ পুত্ৰ উত্তমক সম্প্ৰতি দেখ, অ দুৰ্ভাগাৰ পুত্ৰ হুয়া তাকেহে বাঞ্চ, অ দৰিদ্ৰ প্ৰাণীৰ যেন বাঞ্ছা বহু ধন, ভিক্ষুকে খোজয় যেন পঞ্চামৃত অন্ন, উঠিবাক চাহ যদি ৰাজাৰ হাতত, আগে নুপুজিলে কেন মোহৰ গৰ্ভত। হাত দুখন মিলি ৰাজাৰ ফালে চাইছিল, কিন্তু এই দেখি মহাৰাণী সুৰুচি হাক দিছে, কৈছে যে ৰাজাৰ আসনত কিয় আহা, তই দুৰ্ভাগাৰ পুত্ৰ, যদি মোৰ পুত্ৰ উত্তম হল, উত্তমৰহে ইয়াত অধিকাৰ, তই দুৰ্ভাগাৰ পুত্ৰ, গতিকে তই ইয়াক বাঞ্ছা কৰিও কোনো লাভ নাই। দৰিদ্ৰ প্ৰাণী বহুত বাঞ্ছা কৰে, পঞ্চামৃত খাৰ কাৰণে ভিক্ষুকে ইচ্ছা কৰে, কিন্তু খাবা নাপায়। ঠিক তেনেকৈ তইও দুৰ্ভাগাৰ পুত্ৰ, তই ৰাজাৰ আসনত বাঞ্ছা কৰিলেও নৰা, যদি ইচ্ছা আছে আগতে কিয় মোৰ গৰ্ভত জন্মগ্ৰহণ নকৰিলি, এই বুলি কৈছে। মোৰ পুত্ৰ হৈ কিয় নাইলি, যা এইবাৰ ভগৱন্ত ঈশ্বৰ হৰিক আৰাধনা কৰ, কৰি মোৰ পুত্ৰ হৈ জন্মিবি, তেথেনে ৰাজাৰ সিংহাসন পাবি। হাত দুৱাৰ বাজে মায়েৰ আবাস, তভ সিংহাসনে উঠি বাকৈ অভিলাষ, অ ইজন মত তোৰ ভাগ্য নভৈল কপালে, ঐৰ বৰা এভদূৰ ভালে ভালে, ৰাজ সমাজত আৰু বুলিলা বিস্তৰ, ভাল মন্দ একো নুবুলিলা নৃপবৰ, নপাইলন্ত কুমাৰে খাটত উঠিবাক, আৰু মহাদৈ বুলিলন্ত সৰ্ববাক। আৰু কৈছে মহাৰাণী যে সাতখন দুৱাৰৰ সিপাৰত মায়েৰ ঘৰ,
আৰু তই ইচ্ছা কৰি আছা ৰাজসিংহাসনত বহাৰ কাৰণে। ই জন্মত তোৰ এই ভাগ্য নাই, দুৰ্ভাগ্য, ইয়াৰ পৰা ভালে ভালে গুচি যা, এই বুলি নানান ধৰণৰ গালি গালাজ পাৰিম। গতিকে হে আই, তোমাৰ পুত্ৰ ধ্ৰুৱ সিংহাসনত উঠাৰ পৰা বঞ্চিত হ'ল। ৰাজাইও একো নকলাক, সৰুচি গালি পাৰোঁতেও ৰাজাই একো হাক দিয়া নাই। সেইকাৰণে তোমাৰ পুত্ৰ ইমান কান্দি আছে, দুখ কৰি আছে, কান্দি কান্দি তোমাৰ ওচৰত লগি আহিল। পাছত লগৰীয়াবিলাকৰ মুখত এনেহেন কথা শুনি সুনীতিৰ অন্তৰত জুই লাগি গ'ল দুখত। ৰাম দুস্মহ দাৰুণ বাক্য হৰে সুৰু চিৰ ও অন্তৰ্গতে পক্ষী দেহা দহে শুনি তীৰ অস্থি মজ্জা ছেদি ভেদি দহয় হৰিৰ অনপান্ত নিষ্ঠাৰ পাৰ শোকয় গণীৰ এ আতি ক্ষয় শোকে ধৈৰ্য ধৰিতে নোৱাৰি অদীৰ্ঘস্বৰে বিস্তৰ কান্দিলাব নাৰী। ও ৰাম সুবৰ্ণ প্ৰতিমা তনু সুকুমাৰী বালা অবদন নিৰ্মল যেন পূৰ্ণ শশীকলা বিপুল জংঘনী পিনস্তনী মধ্যক্ষিণে ও আকাশৰ পৰা যেন পৰিল ৰোহিণী। কথাখিনি শুনি শুনুচিৰ একেবাৰে অন্তৰ দহি গেল, অস্থি মজ্জা ভেদি গেল শৰীৰ, দুখ লাগিল খুব, ধৈৰ্য ধৰিব নোৱাৰা হৈ গেল, খুব জোৰে জোৰে কান্দবা ধৰিলা শুনিতি মাকে, ধ্ৰুৱৰ মাতৃ। কি সুন্দৰী, পূৰ্ণিমাৰ জোনৰ নিচিনা উজ্জ্বল শৰীৰ, কিন্তু কি ম্লান হৈ গেল মুখমণ্ডল একেবাৰে, যেন আকাশৰ পৰা ৰোহিণী নক্ষত্ৰটো খহি পৰিল। অন্তৰত মানে মহা তাপ আহিল, শোক আহিল। সৰুচেৰ কথাখিনি স্মৰণ কৰি কৰিয়ে ধ্ৰুৱক কলাত লৈ সুনীতে কান্দি আছে। কান্দি 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 কিছু সময় মন স্থিৰ কৰিল, তথাপিও মাত ওলাই নাই, বাক্য নোহোৱা হৈ গৈছে, ঘনে ঘনে নিশ্বাস ত্যাগ কৰি আছে। পুত্ৰৰ ফালে চাই কৈছে, হে বাপু নাকান্দা, সাৱধান মনে বাপু শুনা মোৰ কথা, সুৰুচিক অসূয়া নকৰা ইয়াৰ বৃথা, মই মন্দ ভাগি দোষ নধৰো পৰৰ, অৰাম ভুঞ্জিবাক লাগে দুখ বিধি লিপিতাৰ, পূৰ্বত লোকক আমি কৰিলো নষ্ট, সেইকাৰণে ই জন্মত পাওঁ মন কষ্ট। শুনি যে কৈছে, হে বাপু তুমি সাৱধানে থাকা, নাকান্দবা, নাকান্দবা।
আৰু মাতৃ সুৰুচিক তুমি অসূয়া নকৰবা। যদিও তোমাক কৈছে তুমি দোষাৰোপ নকৰবা, কাৰণ কিয় ময়ে দুৰ্ভগীয়া, মোৰে ভাগ্য বয়া, পৰৰ দুখ ধৰিলেনো কি হ'ব? আমি ভাগ্যত সাদি আহিছোঁ দুখ ভুঞ্জাৰ কাৰণে, ইয়াত কাৰো দুখ নাই। সেইকাৰণে আমি হয়তো পূৰ্বকালত কাৰোবাক এনেদৰে কষ্ট দিছিলোঁ, যাৰ নিমিত্তে আজি আমি ইমান কষ্ট পাইছোঁ। সুৰুচিৰ ভয়তে ৰাজাই মোক ভাৰ্যা বুলি চকু মেলিও নাচয়, মোক ভাৰ্যা বুলি পৰিচয় নেদে ৰাজাই লাজতে। গতিকে মোকে ভাৰ্যাৰ স্বীকৃতি নেদে, তোক আৰু পুত্ৰ বুলি কেনেকৈ স্বীকৃতি দিব? মোকে ভাৰ্যা হিচাপে স্বীকৃতি নেদে, তোক পুত্ৰ হিচাপে কেনেকৈ স্বীকৃতি দিব? গতিকে সুৰুচি যিখিনি কথা কৈছে তোমাক ভাল কথাই কৈছে। হয়তো আমি তই পূৰ্বজন্মতে ভগৱন্তক চিন্তা কৰা নাছিলি, সেইকাৰণে এইবাৰ মোৰ দুৰ্ভগীয়াৰ পুত্ৰ হৈ জন্মিছা। এই জন্মত ভগৱানক চিন্তা কৰবা। কমল নয়ন এক নাৰায়ণৰ বাহিৰেনো তোৰ এই দুখটো কাই দূৰ কৰিব পাৰিব? গতিকে ভগৱন্তক চিন্তাই কৰা। ঠিকেই কৈছে সুৰুচি। যদিহে বাঞ্ছা বাপ উত্তম সম্পত্তি, ভজতেবে ভগত লভিল উত্তম পৰম পদ পৰিমেষ্টি। তজু পিতামহ মনু শহুৰ আমাৰ, যা সেবি ভৈলা ত্ৰিভুৱনে অধিকাৰ। যাৰ পদ্ম পদ সেৱে মুমুক্ষ সকলে, লভিয়া ভজিয়াই আছা চৰণ কমলে। যদি তই বাপু উত্তম সম্পত্তি বাঞ্ছা কৰা, সেয়ে ভগৱন্তই দিব পাৰে। গতিকে তেওঁৰ বাহিৰে দুখ দূৰ কৰোতা কোনো নাই। ভকত বৎসল ভগৱন্ত, যাৰ চৰণ সেৱা কৰি ব্ৰহ্মাই সৃষ্টি কাৰ্য কৰে, পৰম পদ পায়। তোমাৰ পিতামহ মোৰ শহুৰ স্বয়ম্ভূৱ মনুই যাক সেৱা কৰি তিনিও লোকৰ অধিকাৰী হ'ব পাৰি আছিল। কৌটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি, তাহাক আৰাধি সুখে সাধা সৰ্বসিদ্ধি। শোকাকুলে আৰু কিছু বুলি তেন পাৰি, এই বুলি মৌন আবে ভৈলা শুনিতি সুন্দৰী। শুনা সৰ্বলোক আবে আন কৰ্ম এৰি, ঈশ্বৰ কৃষ্ণক ভজিয়ক যত্ন কৰি। শ্ৰী বিষ্ণু ভাৰতী ভনে বোলে, বিশাৰদ লোক হবে তেজে আন কাম। শ্ৰী বিষ্ণু ভাৰতী ভনে বোলা ৰাম ৰাময় যদিহে ভগৱন্তক ভজনা কৰা পাবা। যাৰ চৰণ পদ্ম মুমুক্ষসকলে সদায় সেৱা কৰে, ভকতে যাৰ চৰণ পদ্ম ভজনা কৰে, লক্ষ্মীও যাৰ চৰণ সেৱা কৰে, যিজন কৌটি কৌটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতা, বিধাতাৰো বিধাতা, ব্ৰহ্মাৰো যিজন জনক, মহাসুখে তেওঁক আৰাধনা কৰা সমস্ত সিদ্ধি প্ৰাপ্তি হ'ব। এই বুলি মাতৃ সুনীতিও ধ্ৰুৱক কৈছে। এইখিনি কৈয়ে তেওঁ আৰু একো কোৱা নাই, কাৰণ কিয় দুখত অন্তৰ দুখি যাই আছে, আৰু একো ক'ব নোলাক, মনে মনে ৰৈ। আমাক কৈছে হে সভাসকল, সকলোৱে অন্য সকলো কথা এৰি ঈশ্বৰ কৃষ্ণক কি কৰা?
যত্ন সহকাৰে ভজা। কলিযুগত ভগৱন্তৰ নামৰ বাহিৰে গতি মুক্তি নাই নাই নাই। ভাগৱতে বাৰম্বাৰ এই কথাখিনি কৈছে। যুগ ধৰ্ম হিচাপে সত্য ধ্যান কৰি যিখিনি ফল পাইছিল, ত্ৰেতাত যজ্ঞ কৰি সেই ফল পাইছিল, দ্বাপৰত পুজি সেই ফল পাইছিল, কলিত ৰাম নাম লৈহে সেই ফল পায়। গতিকে ভগৱন্তৰ নামৰ বাহিৰে আৰু অন্য উপায় নাই। গতিকে ঈশ্বৰ কৃষ্ণ সমস্তজনে ভজা আৰু সকলোৱে অন্য কামনা বাসনা অন্য ধৰ্ম কৰ্ম বাদ দি এৰি সকলোৱে কেৱল ৰাম ৰাম বোলা, এই বুলি পদকৰ্তাই আমাক উপদেশ দিছে যে সমস্তজনে ভগৱন্তক ভক্তি কৰা, ৰাম ৰাম বোলা। কৃষ্ণ বিশাৰদ লোক হবে তেজিয়ান কাময়ে, শ্রী বিষ্ণু ভারতী ভনে বলে রাম 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 রাম। অপরাধ বিনাশন তজু নাম নারায়ণ, জানি নামে অখিল হরণে, আনগতি নাহিকে মরণে। অপরাধ ক্ষমা করে তুমি দয়া শিল হৰি, মোক ৰক্ষা কৰিয় চৰণে, ৰাম মোক ৰক্ষা কৰিয় চৰণে। সবাৰ কল্যাণৰ অৰ্থে দুজনা গুৰুক চিন্তি উচ্চ কৰে হৰি বোলা, আৰু হৰি বোলা, জয় ৰাম বোলা, ৰাম 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 কৃষ্ণ।